নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ গুৱাহাটীৰ বিমানবন্দৰত ধৰা পৰিল দুজন বাংলাদেশী নাগৰিক পুনৰ বৰঝাৰ বিমানবন্দৰত CISFে এই বাংলাদেশী দুগৰাকীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোক বাংলাদেশৰ নাগৰিক তেওঁলোকৰ হাতত বাংলাদেশৰ নথিপত্ৰ জব্দ হৈছে আৰু তেওঁলোকৰ পৰা ভুৱা আধাৰ কাৰ্ডো জব্দ কৰা হৈছে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে একাংশ দালালৰ সহায়ত এতিয়াও বাংলাদেশৰ পৰা বহু অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰিছে বা ত্ৰিপুৰাত প্ৰৱেশ কৰিছে মেঘালয়ত প্ৰৱেশ কৰিছে আৰু তাৰ পৰা তেওঁলোকে দেশৰ অন্য ঠাইলৈ ঢাপলি মেলিছে কালি যি দুজন বাংলাদেশী নাগৰিক ধৰা পৰিছে তেওঁলোকৰ নাম হৈছে ৰাণা মোল্লা স্বামী স্ত্ৰী বুলি জানিব পৰা গৈছে আসলে এয়া ৰাণা মোল্লা আৰু মানুহগৰাকীৰ নাম হৈছে মফুজা আখতাৰ লিমা দুয়োগৰাকী বাংলাদেশৰ নাগৰিক আৰু তেওঁলোকে বৰঝাৰ বিমানবন্দৰৰ পৰা বিমান যোগে মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল আৰু তেওঁলোকৰ হাতত ভাৰতীয় যি আধাৰ কাৰ্ড আছে ভুৱা নথিপত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড সকলো উদ্ধাৰ কৰা হৈছে আৰু লগতে তেওঁলোকৰ পৰা বাংলাদেশৰ যি পৰিচয় পত্ৰ আছে তেওঁলোকৰ যি বাংলাদেশী নাগৰিক হয় তাৰ যি প্ৰমাণপত্ৰ আছে সেই প্ৰমাণপত্ৰ কিন্তু জব্দ কৰা হৈছে আৰু ইতিমধ্যে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে আৰু যেতিয়া সুধা পোছা কৰিছে কাৰণ ইতিমধ্যে তেওঁলোকক আজাৰ আৰক্ষী গতাই দিয়া হৈছে CISFৰ ফালৰ পৰা অতি সন্দেহজনকভাৱে দুই বাংলাদেশী নাগৰিক বিমানবন্দৰ টাৰ্মিনেলত ঘূৰি আছিল তেতিয়া সন্দেহ উপজে সুধা পোছা কৰাত প্ৰকৃত সত্য ওলাই পৰে কাৰণ এই মাহৰ প্ৰথম আৰম্ভণিতেই এগৰাকী 24 বছৰীয়া যুৱতীক বৰঝাৰ বিমানবন্দৰত আটক কৰা হৈছিল মুম্বাইৰ পৰা আহিছিল সেই যুৱতীগৰাকী আৰু অসমত তেওঁ প্ৰেমিকক লগ কৰিবলৈ আহিছিল আৰু অসমৰ এজন যুৱকৰ সৈতে মুম্বাইত কাম কৰি থকা অৱস্থাত তেওঁলোকৰ চিনাকি হৈছিল অতি ৰহস্যজনকভাৱে সেই যুৱতীগৰাকীও একাংশ দালালৰ সহায়ত টকা দি তেওঁ ভাৰতত প্ৰৱেশ কৰিছিল ভুৱা নথিপত্ৰ নিৰ্মাণ কৰিছিল সেই নথিপত্ৰ ব্যৱহাৰ কৰি মুম্বাইৰ এটা ব্যক্তিগত কোম্পানীত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ আছিল আৰু কৰ্মৰত হৈ থকা অৱস্থাতেই অসমৰ এজন যুৱকৰ সৈতে তেওঁ চিনাকি হৈছিল প্ৰেমত পৰিছিল প্ৰেমিকক লগ কৰিবলৈ আহোঁতে সকলো তথ্য ফাদিল হৈছিল আৰু সেই চাঞ্চল্যমাৰ নজাওঁতে সেই ঘটনাৰ চাঞ্চল্যমাৰ নজাওঁতে পুনৰ বৰঝাৰ বিমানবন্দৰত দুগৰাকী বাংলাদেশী নাগৰিক ধৰা পৰিছে তেওঁলোকো পুনৰ কিন্তু মুম্বাইলৈ যাব বিচাৰিছিল একে সুযোগ পোৱা গৈছে বা একে কানেকশ্যন পোৱা গৈছে আৰু সেই যি এগৰাকী 24 বছৰীয়া যুৱতীক আটক কৰা হৈছিল বাংলাদেশী যুৱতী সেইগৰাকী যুৱতীৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটীত কেবা ঠাইতো দুটা হোমষ্টেত এটা ৰিহাবাৰীত য'ত 14 গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল আৰু তাৰ দুদিন পাছত পল্টন বজাৰৰ এখন হোটেলৰ পৰা 10 গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল এই আটাইকেইজন বাংলাদেশী অনুপ্ৰৱেশকাৰী একেলগে অসমত প্ৰৱেশ কৰিছিল এটা প্ৰশ্ন উত্থাপন হয় যে এই দুজন বাংলাদেশী নাগৰিক কেৱল অকলে তেওঁলোক আহিছিল নে তেওঁলোকৰ সৈতে পূৰ্বৰ দৰে এটা বৃহৎ অনুপ্ৰৱেশকাৰী দল আছে যিবোৰ সৰু সৰু ভাগত বিভক্ত হৈ বিভিন্ন জিলালৈ তেওঁলোকে গুচি যায় ধৰক 5-6জন মান ত্ৰিপুৰালৈ গুচি গৈছে তাৰে কেইজনমান পশ্চিমবংগত আত্মগোপন কৰিছে কিছুমান মুম্বাইলৈ যাবলৈ চেষ্টা কৰিছে কিছুমান হয়তো অসমতে তেওঁলোকে আত্মগোপন কৰি আছে কাৰণ অসমত এই যি বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে সেয়া যে ঘাটিত পৰিণত হৈছে সেয়া বহু আগতেই সেই কথা পানীৰ দৰে স্পষ্ট হৈ পৰিছিল কিন্তু শেহতীয়াকৈ এই মাহৰ আৰম্ভণিতেই যিগৰাকী বাংলাদেশী যুৱতী বৰঝাৰ বিমানবন্দৰত ধৰা পৰিছিল তেতিয়া কিন্তু তেওঁ যি স্বীকাৰোক্তি দিছিল আৰু তেওঁ স্বীকাৰোক্তিৰ ভিত্তিত ৰিহাবাৰী আৰু পল্টন বজাৰৰ পৰা প্ৰায় 24 জনীয়া বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হ'ল সেইটোৱে কিন্তু পুনৰবাৰ উদঙাই দিছে যে আমাৰ যি নিৰাপত্তাৰ যিটো দিশ আছে আচলতে সেই নিৰাপত্তা দিশৰ ক্ষেত্ৰত যে যথেষ্ট ভাবুকি আহিছে কাৰণ এইদৰে বাংলাদেশী নাগৰিক আমাৰ অসমত প্ৰৱেশ কৰিছে ভাৰতত প্ৰৱেশ কৰি আছে আৰু ইফালে বাংলাদেশৰ সৈতে ভাৰতৰ সংঘাত চলি আছে সীমাক লৈ সংঘাত চলি আছে এই অনুপ্ৰৱেশকাৰীসকলক যেতিয়া পুছবেক কৰা হয় তেতিয়া বাংলাদেশে তেওঁলোকক গ্ৰহণ নকৰে শেহতীয়াকৈ বিগত মাহত আমি দেখিছিলোঁ যে মানকাছাৰ সীমান্তইদি যেতিয়া 9টা বাংলাদেশীক পুছবেক কৰিবলৈ গৈছিল তেওঁলোক যেতিয়া অসমত ধৰা পৰিছিল তেতিয়া কিন্তু যি BGB আছে বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকে গ্ৰহণ কৰা নাছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 7-8 দিন নোমেন্স লেণ্ডত সেই 9টা বাংলাদেশী থাকিব লগা হৈছিল যি ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছিল যে এই বাংলাদেশী লোকসকল মন গ'লে আচলতে তেওঁলোকে অসমত প্ৰৱেশ কৰে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰে আৰু সেই নথিপত্ৰ নিৰ্মাণ কৰি তেওঁলোকে ৰাজ্যৰ অন্য প্ৰান্তত গৈ কাম কৰি আছে আৰু এই যি ভুৱা আধাৰ কাৰ্ড হওক পান কাৰ্ড হওক এনেকুৱা নিৰ্মাণ কৰা এটা দুষ্ট চক্ৰ দীৰ্ঘদিনৰ পৰা বিভিন্ন ঠাইত সক্ৰিয় হৈ আছে বিশেষকৈ অসমৰ যিটো নগাঁও মৈৰাবাৰী এই অঞ্চলসমূহ আছে মধ্য অসমৰ বিভিন্ন অঞ্চল আছে তাত কিন্তু যেতিয়া আৰক্ষী অভিযান চলিছিল অভিযানৰ সময়ত কেতবোৰ এনেকুৱা ধৰণৰ তথ্য পোহৰলৈ আহিছিল য'ত এটা বৃহৎ চক্ৰ আছে যিসকলে দালালৰ সহায়ত বা সীমান্ত অঞ্চলত থকা দালালসমূহৰ সৈতে তেওঁলোকৰ সংযোগ থাকে
আৰু সেই দালালে যিবোৰ বাংলাদেশী নাগৰিকক অসমত প্ৰৱেশ কৰায় বা মেঘালয়ত প্ৰৱেশ কৰোৱায় ত্ৰিপুৰাত প্ৰৱেশ কৰোৱায় তেওঁলোকক ইয়ালৈ অনা হয় আৰু তেওঁলোকৰ ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰা হয় ভুৱা পান কাৰ্ড নিৰ্মাণ কৰা হয় এটা ভুৱা এড্ৰেছ তেওঁলোকক দিয়া হয় পশ্চিমবংগ বা অসমৰ এটা ঠিকনাত তেওঁলোকৰ আধাৰ কাৰ্ড নিৰ্মাণ কৰা হয় আৰু তেওঁলোকে পুনৰ মুম্বাই দিল্লী বা দক্ষিণ ভাৰততো এতিয়া একাংশ বাংলাদেশী নাগৰিকক দেখিবলৈ পোৱা গৈছে বা তেওঁলোক ধৰা পৰিছে তেনেকৈ দেশৰ বিভিন্ন প্ৰান্তত গৈ তেওঁলোকে কাম কৰি থাকে আৰু বহু পলমকৈ এই কথা পোহৰলৈ আহিছে শেহতীয়াকৈ কাৰণ বৰঝাৰ বিমানবন্দৰত যেতিয়া দুজন বাংলাদেশী ধৰা পৰিছে দুগৰাকী নাম হৈছে ৰাণা মুল্লা আৰু মুফজা আখতাৰ লিমা এওঁলোকক যেতিয়া ধৰা হ'ল তেতিয়া ভুৱা আধাৰ কাৰ্ড ধৰা পৰিছে আপত্তিজনক নথিপত্ৰ জব্দ কৰা হৈছে আৰু অধিক সোধা পোছাৰ বাবে এতিয়া পাণবজাৰ থানালৈ তেওঁলোকক লৈ অনা হৈছে কাৰণ এটা ডাঙৰ কথা যে ইটোৰ পাছত সিটো এনে ঘটনাই সুৰক্ষা সংস্থাসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ বাংলাদেশৰ চকু আছে নৰ্থ ইষ্টৰ ওপৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত আৰু মন গ'লেই বাংলাদেশৰ যিসকল ৰাজনৈতিক নেতাসকল আছে দল সংগঠনসমূহ আছে তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকে বাৰম্বাৰ কিন্তু ভাৰত বিদ্বেষী মন্তব্য কৰি আহিছে তেওঁলোকে মন গ'লেই চিকেন নেক ভাঙি পেলোৱাৰ কথা কয় তেওঁলোকে মন গ'লেই অসম ত্ৰিপুৰা পশ্চিমবংগ লোৱাটো তেওঁলোকৰ কাৰণে একেবাৰে সহজ কথা বুলি কয় তেনে পৰিস্থিতিত এতিয়া এই সুৰক্ষা সংস্থাসমূহৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান কিমান বাংলাদেশী সোমাই আছে কাৰণ যিসকল বাংলাদেশী সোমাই আছে তাৰে একাংশ জেহাদী কাৰ্যকলাপৰ লগতো জড়িত বুলি কোৱা হৈছে কাৰণ শেহতীয়াকৈ যি মৌলবাদীৰ বিৰুদ্ধে যিবোৰ অভিযান চলিছিল যিমান জেহাদী ধৰা পৰিছে 90% জেহাদীৰ কানেকশ্যন কিন্তু বাংলাদেশৰ সৈতে আছে তেওঁলোকে সঘন বাংলাদেশ ভ্ৰমণ কৰিছিল বা বাংলাদেশৰ পৰা তেওঁলোকে আহিছিল ইয়াত আহি স্লিপাৰ সেল হিচাপে তেওঁলোকে কাম কৰি আছিল আৰু ভাৰতীয় সেনা বাহিনীৰ বা এই অঞ্চলসমূহৰ বহু গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকে বাংলাদেশলৈ প্ৰেৰণ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু শেহতীয়াকৈ বাংলাদেশৰ সৈতে চীন আৰু পাকিস্তানৰ যি সুসম্পৰ্ক আছে বা গঢ় লৈ উঠিছে তাক লৈ কিন্তু ভাৰতৰ নিৰাপত্তাৰ কাৰণে এইটো এটা ডাঙৰ ভাবুকি আৰু শেহতীয়াকৈ এই বিগত মাহৰ পৰা যিমান সংখ্যক লোক ধৰা পৰিছে আটাইবোৰে কিন্তু মুম্বাইলৈ ঢাপলি মেলা দেখা পোৱা গৈছে কাৰণ তেওঁলোকৰ টাৰ্গেট থাকে মুম্বাই যিগৰাকী যুৱতী ধৰা পৰিছিল বিগত মাহত তেওঁ মুম্বাইত চাকৰি কৰি আছিল প্ৰায় 1.5 বছৰ চিন্তা কৰক সীমান্ত পাৰ হৈ এজন বাংলাদেশী নাগৰিক ভাৰতত প্ৰৱেশ কৰে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰে আৰু ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি মায়ানগৰী মুম্বাইত গৈ চাকৰি কৰে আৰু চাকৰি কৰাৰ পাছত অসমীয়া যুৱকৰ প্ৰেমত পৰে আৰু সেই যুৱকজনক লগ কৰিবলৈ আহোঁতে যুৱতীগৰাকী ধৰা পৰিছিল তেনেকুৱা কিমান বাংলাদেশী নাগৰিক ক'ত কৰ্মৰত হৈ আছে সেয়া চিনাক্ত কৰাটো এতিয়া এই সুৰক্ষা সংস্থাসমূহৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ বুলি ক'ব লাগিব আৰু লগতে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই এই ঘটনাত কোনো বৃহৎ আন্তঃৰাষ্ট্ৰীয় জাল নথি বা অবৈধ অনুপ্ৰৱেশকাৰী চক্ৰৰ সৈতে জড়িত আছে নেকি তাৰো তদন্ত তেওঁলোকে কৰি আছে কাৰণ ভাৰতক অশান্ত কৰা বা উত্তৰ পূৰ্বাঞ্চলখনক অশান্ত কৰাৰ কাৰণে বাংলাদেশৰ মৌলবাদী সংগঠনসমূহে কাম কৰি আছে দীৰ্ঘদিনৰ পৰা আৰু শেহতীয়াকৈ তাত মহম্মদ ইউনুছৰ চৰকাৰ অহাৰ পাছত যি ছাত্ৰ আন্দোলন হৈছিল তাৰ পিছত মহম্মদ ইউনুছৰ চৰকাৰ আহিল শেহতীয়াকৈ চৰকাৰ সলনি হৈছে যদিও বাংলাদেশৰ কিন্তু ভাৰত বিৰোধী স্থিতি তেওঁলোকে গ্ৰহণ কৰি আছে চীনৰ সৈতে তেওঁলোকৰ সুসম্পৰ্ক আমি দেখিবলৈ পাইছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ বন্দৰ তেওঁলোকে চীনক সমজাই দিছে ভাৰতৰ হাতৰ পৰা নি আৰু তেনে পৰিস্থিতিত সেইখন দেশৰ নাগৰিকসকলে আহি ভাৰতত অনুপ্ৰৱেশ কৰিছে বিভিন্ন ধৰণৰ ব্যক্তিগত সংস্থাত তেওঁলোকে কাম কৰিছে কোম্পানীত চাকৰি কৰি আছে যিটো দেশৰ সুৰক্ষাৰ কাৰণে এটা ডাঙৰ ভাবুকি আৰু লগতে সীমান্তত ভাৰত বাংলাদেশৰ যিসকল সীমা সুৰক্ষা জোৱান আছে BSF আছে ভাৰতৰ ফালে আৰু ইফালে BGB আছে তেওঁলোকৰ মাজত মুকলি সংঘাত আমি দেখিবলৈ পাইছোঁ জব্দ কৰা অবৈধ বাংলাদেশীয়ে নিজে স্বীকাৰ কৰিছে যে আমি বাংলাদেশী নাগৰিক আমি টকা দি পেলাই ভাৰতত প্ৰৱেশ কৰিছিলোঁ তাৰ পিছতো কিন্তু যেতিয়া পুছবেক কৰিবলৈ যোৱা হয় তেতিয়া বাংলাদেশ চৰকাৰে তেওঁলোকক গ্ৰহণ নকৰে বাংলাদেশৰ দুমুখীয়া স্থিতি আছে আৰু তাৰ মাজতেই এইদৰে এজন দুজনকৈ কেতিয়াবা 14 জন কেতিয়াবা 10 জন বাংলাদেশী ধৰা পৰিছে পূৰ্বে ধৰা পৰিছিল ৰেল যোগে বাংলাদেশী গৈছিল এতিয়া বাংলাদেশীয়ে কিন্তু বিমানেৰে যাবলৈ ধৰিছে আৰু এবাৰ যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি বিমানবন্দৰ আছে তাত কিন্তু দুজন বাংলাদেশী পুনৰ ধৰা পৰিছে CISFৰ হাতত আৰু তেওঁলোকক অধিক তথ্যৰ কাৰণে তেওঁলোক কেনেকৈ প্ৰৱেশ কৰিলে তেওঁলোকৰ লগত অন্য কিমান লোক আছে তেওঁলোকৰ এই অবৈধ যি নথিপত্ৰ আছে ভুৱা নথিপত্ৰ আছে সেইবোৰ তেওঁলোকে ক'ত নিৰ্মাণ কৰিলে এই সকলো সবিশেষ তথ্য বিচাৰিবৰ কাৰণে পাণবজাৰ আৰক্ষীয়ে দুইজনক জেৰা অব্যাহত ৰাখিছে ধন্যবাদ